everyone, good morning. Assalamu alaikum, namaskar. Mama sama apnalok সকলোকে মোৰ এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। মোৰ পিছে ভালেই ৰাতিপুৱা উঠিলো, ৰোজা ৰাখিছো। আল্লাহ কৰাত গুটেকেটা ৰোজাই আছো বাৰু। আৰু আজি অলপ কাম কৰিম, এতিয়ালৈকে ডিসাইড কৰিব পৰা নাই কি কাম কৰো। বেডৰুমে সাফা কৰো নেকি ভাবি আছো। আৰু এইখিনি মই দুদিন মানৰ আগতে ধুইছিলো জানেনে, কিন্তু সপাই আনি যে জেগাত থম মই হেতু টাইম পোৱা নাই, মানে ইমানেই বিজি হৈ আছো। আৰু এয়া চাৰ্ট চাওক, হাজবেণ্ডে কমে 4 দিন 5 দিন মানৰ আগতে ইস্ত্ৰি কৰি থৈছে। এইখিনি যে মই ভাজ কৰি ৱাৰ্ড্ৰপত থম মই হেতু সময় পোৱা নাই। ৰোজাৰ মাহত মানে টাইম পোৱাই নাযায়। ৰাতি চেহৰি খাই হোৱাৰ পাছত ৰাতিপুৱাটো সোনকালে উঠিব মন নাযায়, বাৰু যদিও উঠো সোনকালে তাৰ পাছতেতো গোটেই ঘৰৰ কাম থাকে, দিনত ঘৰ দুৱাৰ চাফা কৰিবৰ কাৰণেও থাকে, যিহেতু ঈদ আহি আছে। চাফা কৰি আজৰি হোৱা মানে আকৌ ইফতাৰ বনাব থাকে, ইফতাৰ খাই মেলি কেনেকুৱা ভাগৰ লাগে এইটোতো চবেই জানি। তাৰপিছত আকৌ বজাৰ কৰিবৰ কাৰণে থাকে, বজাৰৰ পৰা অহাৰ পাছত আকৌ চেহৰি কাৰণে ৰান্ধিব লাগে। ৰাতিটো আমি ভাত নাখাওঁ বাৰু, কিন্তু চেহৰি কাৰণে ৰান্ধিবই লাগিব। মানে সেই তেনেকৈ আৰু সময় পোৱা নাযায়। এতিয়া মই চাৰ্টখিনি ভাজ কৰিম বাৰু, আৰু ফুলখিনিও এতিয়া মই জেগাত থৈ দিম ফুলদানিবিলাকত। আৰু তাৰপাছতে এইটো ৰুমত এয়া চোফা কভাৰখিনি মই ধুই পেলাই আনিলোঁ মাত্ৰ চোফাত, তেতিয়া মই পাৰি দিম আৰু ধুনীয়াকৈ। আৰু এইটো ৰুমৰ এই পৰ্দাকেইখন ধোৱাই হোৱা নাই, গোটেইকেইখন পৰ্দা ধুব আছে। তাৰপাছতে ডাইনিং ৰুমৰ পৰ্দাকেইখন ধোৱা হ'ল, কিন্তু লগোৱা নাই। মানে হাজবেণ্ডক আজি কম মই ইস্ত্ৰি কৰিবৰ কাৰণে, তেওঁ ইস্ত্ৰি কৰি দিলে মই লগাই দিম। তাৰপাছতে বেডৰুমৰ পৰ্দাকেইখন লগালোঁ। মই ব্লগটো ষ্টাৰ্ট কৰাৰ আগতে পৰ্দাই লগাই আছিলোঁ। এয়া বেডৰুমৰ পৰ্দাকেইখন লগোৱা হ'ল, এয়া লগোৱা হ'ল মানে। আৰু এতিয়া মই বেডৰুমটোৱে ক্লিন কৰিম। ব্লগটো মৰ্ণিঙৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব একেবাৰে শেষলৈকে। মই আপোনালোকক কি দেখুৱাব পাৰোঁ। এইখিনি ফুল এইটো ড্ৰয়িং ৰুমত বেলি ফুলকেইটাৰ লগতে থৈছোঁ। এইটো ফুলটোতো ইয়াত ডাইনিং ৰুমৰ টেবুলতে আছিলে, ইয়াতে। আৰু এইখিনি ফুল অলপ পুৰণা হৈছে, পিছত মই চেঞ্জ কৰি দিম আৰু এইখিনি এতিয়া বৰ্তমান থাক ইয়াতে ষ্টেণ্ডটোতে। এইখিনি ফুল মই এনেকৈ ইয়াতে হেং কৰি থলোঁ। চোফাৰ কভাৰখিনিও পাৰি দিলোঁ, নাপাৰোঁ বুলি ভাবিছিলোঁ, পিছত ভাবিলোঁ নাই পাৰিয়ে দিওঁ, কাৰণ চোফাযোৰ হোৱাইট কালাৰ হয়, ধূলি পৰি নষ্ট হৈ যাব পাৰে আৰু চাফা কৰা একো লাভেই নাথাকিব নহ'লে, সেইকাৰণে পাৰিয়ে দিলোঁ। হাজবেণ্ডৰ চাৰ্টকেইটাও জাপি পেলাই মই ধুনীয়াকৈ ৱাৰ্ড্ৰপত এনেকৈ ভৰাই দিলোঁ। আৰু এতিয়া আহিলোঁ বেডৰুমটো ক্লিন কৰিবৰ কাৰণে। নাইটিটো চেঞ্জ কৰি ল'লোঁ, যিটো নাইটি পিন্ধি আছিলোঁ সেইটো চেঞ্জ কৰি পেলাই এইটো এটা পুৰণা টাইপৰ নাইটি পিন্ধি লৈছোঁ, কাৰণ ধূলি চুলি কাম কৰিমতো, ধূলি পৰিব, লেতেৰা হ'ব পাৰে, সেইকাৰণে ৰুমটো ফাৰ্ষ্টতে জাৰি ল'লোঁ। আৰু এইটো ৰুম মই প্ৰথম ৰোজাতে জাৰিছিলোঁ, ইমান লেতেৰা নাছিলে, মানে অলপ এলান্ধু আছিলে, সেইখিনিয়ে জাষ্ট খালি আঁতৰাই দিছোঁ। তাৰপাছত এতিয়া এইফালে চাওকচোন, অকলে মই LED টিভিটো দাঙি আনিছোঁ, কাৰণ LED হয় কাৰণেহে দাঙিব পাৰিছোঁ দেই, নৰ্মেল টিভি হ'লেতো কেতিয়াও নোৱাৰিলোহেঁতেন। LED টিভিৰ ৱেইটটো কম থাকে মানে। টিভিটোৰ বেক চাইডে ধূলি হৈ পেলাই একদম পুৰা লেতেৰা হৈ গৈছে, আজি 2 দিন মানৰ আগতে দেখিছিলোঁ, সেইকাৰণে চাফা কৰিম। আৰু বেক চাইডে ৱালতো পুৰা ধূলি, এলান্ধু, ৱেৰবিলাকতো এলান্ধু হয়, এইবিলাক ব্ৰাছ দি পেলাই মই এনেকৈ চাফা কৰি দিছোঁ। তাৰপাছতে ঘড়ীটো মই মিছ'ৰ পৰা লৈছিলোঁ। এইটো ঘড়ী বহুত ভাল, ঘড়ীটো দেখিবও ভাল লাগে, ভিতৰত কিবা আৰবী আখৰৰ নিচিনাও লিখা আছে। ঘড়ীটো চাফা কৰি দিলোঁ, ধূলি পৰি পেলাই এইবিলাকো লেতেৰা হয়তো। তাৰপাছতে টিভিৰ বেক চাইডটো চাফা কৰিছোঁ। টিভিৰ বেক চাইডটো মই শুকান কাপোৰ দিয়ে চাফা কৰিছোঁ, কাৰণ ভিজা কাপোৰ দিটো চাফা কৰিলে বেয়া হৈ যাব পাৰে। ঘড়ীটোহে মই ভিজা মানে তিতা কাপোৰ এখন দি পেলাই ঘড়ীটো ক্লিন কৰিছোঁ। তাৰপাছতে এইটো চেল্ফটো, য'ত ইয়াৰ LEDৰ মানে টিভিৰ বিলাক ৱেৰবিলাক আৰু এইবিলাক আমাৰ টাটা এয়াৰটেল হয়, এয়াৰটেলৰ এইবোৰ বক্সবিলাক ইয়াতে ৰখা হয়তো, এইবিলাকো ধূলি পৰি পুৰা লেতেৰা হৈ গৈছে, সেইকাৰণে এইবিলাকো মই ক্লিন কৰি দিছোঁ। আৰু প্লাকৰ এই ৱেৰবিলাকো লেতেৰা হয়, ধূলি পৰি, এইবিলাকো ক্লিন কৰি দিছোঁ। তাৰপাছতে চেল্ফটোত মই এই ফুলটো সজাই থওঁ, মানে এই ফুলটো ধূলি হৈ আছিলে, এইটো মই ব্ৰাছ দি চাফা কৰি দিছোঁ। আৰু এইটো ফুল মই মিছ'ৰ পৰা নহয়, বজাৰৰ পৰাই লৈছিলোঁ, এবছৰমানেই হ'ল, যোৱাবাৰ ঈদতে লৈছিলোঁ নেকি। তাৰপাছতে আহিলোঁ এতিয়া ৱালৰ এইফালে থকা এইটো গ্ৰাছৰ নিচিনা দেখিছে, ৱাল ডেকৰ আইটেম হয়, এইটো মই মিছ'ৰ পৰা লৈছিলোঁ। এইটোত খুব ধূলি জমা হয়, সেইকাৰণে ব্ৰাছ দি চাফা কৰি দিছোঁ। আৰু এইকেইটাতো মই আগফালৰ মতো সজাই ৰাখিছিলোঁ, চৰাই বাহৰ নিচিনা, আপোনালোকে দেখিছিলে নহয়, তাৰে যে কৈছিলোঁ 2টা আছিল, এটা মই বেডৰুমত থৈছিলোঁ, এটা মই ড্ৰয়িং ৰুমত থৈছিলোঁ, সেইটোও চাফা কৰি দিলোঁ। আৰু এইফালে চকীকেইখন ধুব লগা হৈ আছে, জানেনে, মই একদমো টাইম পোৱা নাইকিয়া।
সেইকাৰণে বৰ্তমানৰ কাৰণে মই এনেকে কাপোৰ এখন দিয়ে জাষ্ট খালি মুছি থৈ দিছো পিছত যদি টাইম মিলাব পাৰো দেন মই ধুম আৰু এয়া মানি প্লান্টটো মই ধুব লাগিব নমাই দিছো আৰু এইবিলাক ওয়াল ষ্টিকাৰ ওয়াল ফ্ৰেম হয় এইবিলাক আঠা লগাব পাৰি এগিটাও মই মিছৰ পৰাই লৈছিলো মানে এগিটাও পুৰা ধুলি জমা হৈছিলে ব্ৰাছ দি সাফা কৰি দিলো তাৰ পাছতে ওয়াৰ্ড্ৰপৰ ওপৰটো ইমান মানে ধুলি হৈছে এটোটো সাফা কৰিবই লাগিব ওপৰত মানে কুৰান শৰীফ তিনিখন আছিল সেইকাৰণে কুৰান শৰীফ তিনিখন নমাই ললো আৰু এতিয়া বাহন এডাল দি পেলাই ওয়াৰ্ড্ৰপৰ ওপৰটো ক্লিন কৰি দিছো তাৰ পাছত কাপোৰ এখন দি পেলাই মই আকৌ মুছি দিম আৰু এটা আপোনালোকক বস্তু দেখুৱাও এখন কুৰান শৰীফ চাকচোন ইমান ধুনিয়া হয় নহয় এখন মোক বিয়াত গিফটত দিছিলে মানে বহুত ধুনিয়া হয় কুৰান শৰীফখন ভিডিঅ'ত চাগে ইমান ভালে লাগিছে কিন্তু ওচৰৰ পৰা মানে আৰু ভাল লাগে ৰেড কালাৰ যে এটো পুৰা মানে ভেলভেটৰ হয় আৰু ভিতৰত এখন কুৰান শৰীফখন চাও কিমান ধুনিয়া হয় মোৰ ইমান ভাল লাগে আৰু এইফালে আহিলো আমাৰ বিয়াৰ ফটো ফ্ৰেমখন যে এনেকে সজাই ৰাখিছো বিছনাখনৰ মূৰৰ সাইডে এখনো ধুলি পৰি লেটাৰা হৈছে সেইকাৰণে এখন কাপোৰ তিয়াই কিনে ধুনিয়াকে সাফা কৰি দিছো আৰু তাৰ পাছতে কিনাৰত যে লাভ বুলি লিখা আছে বাটাৰফ্লাই গিটা আছে এগিটাও সাফা কৰি দিলো এগিটা মই মিছৰ পৰা লৈছিলো মানে দেখিব ইমান ধুনিয়া লাগে ওয়ালত যেতিয়া লগোৱা হয় আৰু এয়া মানে ব্লাক পাত বিলাক যে ব্লাক মানি প্লান্ট আকৌ এটো কি পাত বুলি কয় নাজানো এগিটা মই নমাই ৰাখিছো এগিটা মই ধুম মানে তাৰ পাছতে খিৰকিৰ বেক সাইডে এবিলাকটো ধুলি জমা হয় হেবিলাকো মই একদম পুৰা ব্ৰাছ দি পেলাই সাফা কৰি দিছো এইগিটা পাতৰ কথা কৈছো এইগিটা পাতক কি বুলি কয় মই গম নাপাও পাতগিটা ধুব লাগিব হেকানে গুটিগিটা জমা কৰি ৰাখিছো একেলগে গুটিগিটা ধুই দিম আৰু এতিয়া এটো ড্ৰয়াৰটো এগিটা এটা এটাকে বক্স খুলি মই কাপোৰ এখন তিয়াই পেলাই এনেকে সাফা কৰিছো এইটোটো ধুলি হয় জানেনে এনেকে গুটেখিনি সাফা কৰিছো আৰু এটো মই ফ্লিপকাৰ্টৰ পৰা লৈছিলো বহুত ভাল হয় মানে কিছুমান হৰুহুৰা বস্তু ৰাখিবৰ কাৰণে ভাল আৰু তাৰ পাছত এই ফটো ফ্ৰেমখন চাকচোন এখন মোৰ হাজবেণ্ডৰ ফটো ফ্ৰেম হয় তেওঁক মানে তেওঁৰ কলেজৰ ষ্টুডেন্টে গিফট দিছিলে মানে টিচাৰ্স ডে মানে জুনে দেখে মানে হেয়াই কয় মানে সেম আকিছে ইমান ধুনিয়া আকিছে যোনটো লৰাই আকিছে মানে কব লাগিব আৰু ইমান ধুনিয়া আকিছে আৰু এটো হৈছে মেডিসিন বক্সটো মই মিছৰ পৰা লৈছিলো এটো মই মুছি দিছো সব সাফা কৰিয়ে আছো যেতিয়া এটো সাফা কৰি দু আৰু এটো হৈছে লন্ড্ৰি বাস্কেট এটো মই মিছৰ পৰা লৈছো বহুত ডাঙৰ হয় বাস্কেটটো আপোনালোকে বহুত যদি লয় বহুত কাপোৰ ইয়াতে জমা কৰি ৰাখিব পাৰিব মানে এটো ধুলি মাটিত থটো ধুলি হয় সেইকাৰণে ব্ৰাছ দি সাফা কৰি দিছো তাৰ পাছতে এটো এটা বাহৰ এটা হজুৱা বস্তু আৰু মই গিটাও ধুলি পৰে কাৰণে ব্ৰাছ দি পেলাই এনেকে সাফা কৰি দিছো এটো মানে মই লন্ড্ৰি বাস্কেটটো যে আছে তাৰ ওপৰতে এনেকে সজাই পেলাই থৈ দিও কাম বন কৰি গা পা ধুই আজৰি হৈ মোৰ ইফতাৰো এয়া ৰেডি হৈ গল আজান দিবই বেছি টাইম নাই আৰু আজিৰ ব্লগটো মই আজি এখিনিতে শেষ কৰিছো যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইবও কৰি দিব